Hello everyone, আপোনালোক সকলোকে বহুত দিনৰ মূৰত মোৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছো। বিয়াৰ পিছত আসলতে মোৰ ভ্লগ দিবলৈ সময় হোৱা নাই, যেহেতুকে নতুন ঘৰ নতুন পৰিস্থিতি আপোনালোকে বুজি পাবই। আজি আছে আঠমঙলা, ঘৰতে যাবলৈ ওলাইছো। হাজি কাছি এয়া ৰেডি, চিম্পলকৈ ওলাইছো বাৰু। আৰু মিষ্টাৰ আৰু মই যাম। আজিকালি আঠমঙলালৈ বৰ বিশেষ আৰু মানুহনীয়া নহয়, সেয়েহে যাবলৈ ওলাইছো। একদম বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব, একদম খেলিমেলি হৈ আছে। তেনেহ'লে বোলো গৈ থাকোঁ, ঘৰত গৈ সকলোখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এয়া আমি গাড়ীত বহি ল'লোঁ। যিখন ঘৰত ইমান সৰুৰ পৰা ডাঙৰ হৈ বিয়া হৈ ওলাই আহিলোঁ, সেইখন ঘৰত যাবৰ কাৰণেও 8 দিন ৰখিব লগা হৈছে। ছোৱালী জীৱনটো বৰ আচৰিত নহয়নে? বাৰু আজি মা দেউতাৰ ঘৰখনলৈ গৈ আছোঁ। কিমান যে মনত ফূৰ্তি, সকলোকে লগ পাম, মনত আশা বান্ধি এয়া আহি আছোঁ। আৰু ফাইনেলি এয়া আহি পাই গ'লোহি। দেখিছে নহয়, হাতত মানে বেগ চেগ লৈ আহিছোঁ, কাৰণ আঠমঙলাত মান চান ধৰাৰ কিছু নিয়ম থাকে যিহেতুকে। আৰু আমাৰ এয়া বিয়া পেণ্ডেল ভঙাই নাই, দেখিছে নহয়। বাৰু যি কি নহওক, ভিডিঅ'টো কৰি থৈছোঁ, কিন্তু ভিডিঅ'টো আপোনালোকে কেতিয়া পায় সেইটোহে নাজানিম। বাৰু বলক এইখিনিৰ পৰা আঠমঙলাৰ ভ্লগটো আৰম্ভ কৰোঁ। Hey guys, finally ঘৰ পাই গ'লোহি, মাৰ ঘৰখন। ঘৰ আহি পাই অলপ সময় ৰেষ্ট লৈ এয়া আমাক ধুনীয়াকৈ চাহ খাবলৈ দিলে। আৰু মই পিছে মেইন ছেটযোৰ সলাই একদম কমফৰ্টেবল কাপোৰ এযোৰ পিন্ধি লৈছোঁ দেই, ইমান বেছি গৰম। তেনেহ'লে চাহটো খাই লওঁ। গাছ আজি আঠমঙলা, বলক চাওঁগে খানা কি কি বনাইছে। চেলেৰাযোৰ ধুই লওঁ। যাওঁ চাওঁগে খানা কি কি বনাইছে। দেখিলে নহয় কি কি বনাইছে। এতিয়া যাওঁতে কইনা আছিলে, কইনা মানে বা মুন্মি বা ওচৰলে, মানে দীপশিখা দেৱী ওচৰলে। মই বহিব নোৱাৰো, মুখতে লৈছো। বহি যাব লাগিব আকৌ। ঘৰত মান ধৰা কাম হৈ গ'ল, মানে মা দেউতা দাদা খুৰা খুৰী মান ধৰিলোঁ। এতিয়া আহি আছোঁ ফণ্টৰ খুৰা ঘৰলৈ। এয়া চব আহি আছে আৰু এইবিলাক দেখিছেনে, পেণ্ডেল লৈ আহি আছোঁ। মান ধৰা নিয়ম এটা যিদৰে থাকে। আৰু আমাৰ দেখিছেনে পেণ্ডেল ভঙাই নাই। এয়া বলক গৈ থাকোঁ। খুৰাৰ ঘৰত মান ধৰাৰ পিছত চাহ তাহ খাই আকৌ ফণ্টৰ খুৰাৰ ঘৰলৈ আহিলোঁ। আৰু এয়া আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই আছোঁ। বাকী কি দেখাব পাৰিছোঁ ভালদৰে মই নাজানো, কিন্তু যিমানখিনি মোৰ ভিডিঅ' ক্লিপ আছিল সেইখিনিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকেও ভাল পাব, লগতে স্মৃতি হিচাপে ভিডিঅ'টো থাকিও যাব। মান ধৰা পৰ্ব খতম। বাপৰে বাপ, ইমান বেছি ৰ'দ দিছে।
তো ইমান বেছি ৰ'দ দিছে আহোঁতে পুৰা বৰষুণ এতিয়া পুৰা ৰ'দ পিছফালে আহি আছে আপোন জেগাডোখৰ বহুত বেছি মিছ কৰিছোঁ অথচ সেইখন ঘৰ বহুত বেছি ভাল হয় তাৰ মানুহখিনি বহুত বেছি ভাল কিন্তু মাৰ ঘৰখন বা দেউতাৰ ঘৰখন বুলি ক'লে এটা বিশেষ মুহূৰ্ত থাকে সুকীয়া এটা ভাইবছ থাকে ন চ' মোৰ একদম ফেভৰেট জেগা হয় আগতে এইখিনিত থাকি ভিডিঅ' বনাওঁ বহুত মিছ কৰিছিলোঁ আজি আহি বহুত ভাল লাগিছে মানে এতিয়া খানা খাবৰ সময় হ'ল আঠমঙলাৰ আনবিধ কি বনাইছে মই আপোনালোকক অকণমানকৈ দেখাম বাৰু বলকচোন চাওঁগৈ তেতিয়াহ'লে বাৰু আঠমঙলাত কি আঠবিধ খুৱাইছিল আপোনালোকে ভিডিঅ'টোতে চাই লওক এয়া আঠমঙলাৰ থালিখন টেষ্টি লাগিছেনে বাৰু দেখি আঠমঙলা খানা খোৱাৰ পিছত এয়া নতুন ঘৰখনলৈ ৰাওনা হৈছোঁ তো গৈ পাইলোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চ' গাইজ ফাইনেলি আহি ঘৰ পাই গ'লোহি আৰু এনেকুৱা মানে বেছি জিল হৈ আছে চাওকচোন চ' পিপ চিপ সেইবিলাক এনেকৈ পৰি আছে এইপিনে আৰু মিষ্টাৰ দেখিছে নহয় মোক নেদেখায় এয়া আহি পেলাই ফেনৰ হাৱাহে লৈছেহি আৰু চ' সেয়া যিহেতুকে মোৰ ভিডিঅ'টো এণ্ড কৰিবলৈ থাকি যায় সেইকাৰণে বোলো ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিছোঁ আঠমঙলাত কি দেখাব পাৰিলোঁ নাজানো বাৰু কিন্তু যিখিনি পাৰিছোঁ সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ ইউটিউবৰ জৰিয়তে আপোনালোককো দেখাম সেয়েহে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ তেনেহ'লে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো ইমানতে লিখে চাই দিব কাৰণে বহুত বহুত ধন্যবাদ